নমস্কাৰ, মই নয়নমণি। আজিও এটা এপ্লিকৰ চিম্পল ডিজাইন লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। মই প্ৰথমে পাৱাৰলুম মিক্স পাটৰ খুব ধুনীয়া কালাৰৰ কাপোৰ এযোৰ লৈ লৈছোঁ। কালাৰটো পিচ কালাৰ নিচিনা হয় আৰু এয়া গল্ডেন লেচ লৈ লৈছোঁ ইয়াতে প্ৰথমে। আৰু এই লেচকেইটা মই এনেকুৱা ধৰণে কাটি লৈছোঁ আৰু কেনেধৰণে কাটিছোঁ অকণমান দেখাই দিওঁ। অকণমান এনেকৈ ভিডিঅ'ত দেখুওৱা ধৰণে তেৰা তেৰিকৈ কোণাবিলাক কাটি লৈছোঁ। কাটি লৈ মই ইয়াতে 10টা নে 11টা কিবা কাটিছোঁ, গণি গণি কাটিছোঁ তাৰমানে। কাটি লৈ অকণমান মানে টাবৰ আকৃতি দিব তেনেকৈ চেষ্টা কৰিছোঁ। তলৰ ফালে 3টা সেনেকৈ ৰাখি দিছোঁ, এনেকৈ গণি গণি পেলাই কাটিছোঁ তাৰমানে। এনেকৈ টাবৰ নিচিনাকৈ বনাই গৈছোঁ। একেবাৰে চিম্পল ডিজাইন হয়। প্ৰথমে কাটিবলৈ অকণমান দিগদাৰ লাগিছিলে, পিছত দুটামান কাটাৰ পিছত অভ্যাস হৈ গৈছে। বাকীকেইটা কাটিবলৈ ইমান বেছি দিগদাৰ লগা নাই। এয়া কাটি লৈছোঁ কেইটামান একেলগে। তাৰপিছত কাপোৰখনত যোনখিনি ডিজাইনটো বনাম তাত থৈ পেলাই প্ৰথমে ফ্লাৱাৰ লেচবোৰো কাটি লৈছিলোঁ। আৰু এই ফ্লাৱাৰ লেচবোৰো মই মিলাই লৈছোঁ ক'ত কেনেকৈ দিম। আৰু ইয়াতে মই একদম কালাৰিং ফ্লাৱাৰ লেচ লৈ লৈছোঁ। যিমানকেইটা পাৰিছোঁ কালাৰ দি দিছোঁ। ইয়াতে আপোনালোকে মনৰ পচন্দৰ ব্যৱহাৰ কৰিব আৰু এটা কালাৰো ল'ব পাৰে, নহ'লে এনেকৈ মাল্টি কালাৰ ল'লে বেছি ভাল লাগে। আৰু মই ইয়াতে এইবাৰ ফেব্ৰিক গ্লু আঠাটো লৈছোঁ, ফেব্ৰিয়েলৰ। এই ফেব্ৰিক গ্লু আঠাটোৰেই মই কামবোৰ কৰি আছোঁ আগৰ পৰাই, আৰু আপোনালোকে দেখি আছে। এই আঠাটো ধুলে একদমেই নাযায়। প্ৰতিটো ভিডিঅ'ত কোৱা হয় বাৰু, তথাপি কিয় জানো বহুতেই সোধে, আকৌ কমেণ্ট কৰিও সোধে, মেছেজ কৰিও সোধে। সেইবাবে কৈ দিছোঁ মই এইটো আঠাই ব্যৱহাৰ কৰোঁ, ধুলে একদমেই নাযায়। আৰু এনেধৰণে ফেব্ৰিক গ্লু আঠা লগাই দিছোঁ। এই আঠাটো আপোনালোকে অনলাইনো কিনিব পাব আৰু অফলাইনো আপোনালোকে দোকানত কিনিব পাব। মই কিন্তু দোকানৰ পৰাই আনিছোঁ। ফ্লাৱাৰ লেচ, গল্ডেন লেচ, ফেব্ৰিক গ্লু গোটেইখিনি মই দোকানৰ পৰাই আনিছোঁ। আৰু যিসকলে আজি প্ৰথম চাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুক পেজত চাই আছে, পেজটোও ফ'ল' কৰি দিব। কাৰণ মই মেখেলা চাদৰ বনোৱা খুব ধুনীয়া ভিডিঅ'বোৰ মোৰ ইউটিউব চেনেল লগতে মোৰ ফেচবুক পেজত দি যাওঁ। আৰু যিসকলে মেখেলা চাদৰ বনোৱা ভিডিঅ' চাই ভাল পায় তেওঁলোকে পেজটো ফ'ল' কৰি দিব, মানে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু সেই একেটা ফেব্ৰিক গ্লু আঠাৰ সহায়ত মই মাজত ফুলকেইটা মানে ফ্লাৱাৰ লেচকেইটাৰ মাজত ষ্ট'নকেইটা লগাই দিছোঁ। আৰু মই অকল ফেব্ৰিক বা এপ্লিকৰ ডিজাইন বুলিয়েই নহয়, এমব্ৰইডাৰী, হেণ্ড এমব্ৰইডাৰী, ৰিবন এমব্ৰইডাৰী গোটেইখিনি মই মোৰ চেনেলত দেখাওঁ খুব ধুনীয়াকৈ। আৰু মোৰ ভিডিঅ' চাই বহুতেই শিকিব পাৰিছোঁ বুলি জনাইছে, বহুত বেছি ভাল লাগিছে। আৰু এয়া চাওক, সম্পূৰ্ণ কাপোৰযোৰ আঠাখিনি শুকাই যোৱাৰ পিছত এনেকৈ গোটেই চাইডে দিছোঁ। আৰু মই ইয়াতে খুব ধুনীয়া এটা মণি লেচ লগাই দিছোঁ গল্ডেন কালাৰৰ, যিহেতু ইয়াতে গল্ডেন লেচ ইউজ কৰিছোঁ মই। আৰু খুব ধুনীয়াকৈ লগাই দিছোঁ, দহিটোৰ সলনি আৰু দহি কৰা নাই। আৰু বুকত পৰাকৈ এনেকৈ 2টা দি দিছোঁ একেলগে। ব্লাউজ পিছতো সেই একেটা ফুলেই দি দিছোঁ। আৰু গোটেই চাইডে এই ডাঙৰ ফুলপাহ দি পেলাই মানে এপ্লিকৰ আৰু মাজত এটা দি দিছোঁ এনেকৈ। কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব। আৰু যদি কাৰোবাৰ পচন্দও হয়, অৰ্ডাৰ কৰিব বিচাৰে, অৰ্ডাৰ কৰিব পাৰিব। মই বাৰু স্ক্ৰীণত নাম্বাৰটো দি থৈ দিম, সেইটো নাম্বাৰত হোৱাটছআপ কৰি আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব।